जो 11-12 দুদিনীয়া আমার পশ্চিম কোকরাঝার জিলা সমিতির অধিবেশন আছিল। তাতে আমার পশ্চিম কোকরাঝার জিলা সমিতিত এখন নতুনকৈ কমিটি গঠন হৈছে। আমার মাননীয় রাজল দেউল সরকার সভাপতি তেখেতৰ নিৰ্দেশ মতে এখন কমিটি গঠন হৈছে। ইতিমধ্যে আপোনালোকে এইটো গম পালে। লগতে আমি ক'ব বিচাৰোঁ এইখিনি, এতিয়া যেহেতু আমাক ইমান গধুৰ এটা দায়িত্ব অৰ্পণ কৰিছে, তো আমি পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত যিবিলাক আমাৰ ৰাইজ, সিহঁতৰ কাৰণে আমি 2-3টা পদক্ষেপ কাৰ্যসূচী ল'ম বুলি সিদ্ধান্ত লৈছোঁ। এতিয়া কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাক যিবিলাক নিৰ্দেশ দিয়া আছে সেইখিনিৰ ওপৰতে আমি কাৰ্যসূচীটো ল'ম বুলি কৰিছোঁ। যেনেকৈ ধৰক আপোনাৰ এতিয়া প্ৰচলিত এটা চলি আছে বাল্য বিবাহ। বাল্য বিবাহ আমি মুখ্যমন্ত্ৰীক হিচাপেতো আমি আদৰণি জনাইছোঁ, বাল্য বিবাহ বন্ধ হ'বই লাগে, এইটো আমিও বিচাৰোঁ। কিন্তু দেখা গ'ল এই বাল্য বিবাহটো মুখ্যমন্ত্ৰী যেনেকৈ সপোনত দেখা নিচিনা এটা ৰাতি সপোনত চালে, পিছদিনা আপোনাৰ এই বাল্য বিবাহটো আপোনাৰ গোটেই অসমত পেৰেজ কৰিব বুলি এটা আপোনাৰ প্ৰশাসনক দায়িত্ব অৰ্পণ কৰি দিলে। ঠিক তেনেকুৱাটো আমি একচুৱেলি বিচৰা নাই। এইকাৰণে আমি বিচৰা নাই, সংসাৰ এটা অলৰেডি হৈ গ'ল। সংসাৰটো হৈ যোৱাৰ পিছত এইখিনি ৰাতিৰ ভিতৰতে ইমান মানুহ এৰেষ্ট কৰাৰ সিদ্ধান্ত এটা ল'লে, এইটোত আমি একমত নহয়। এইকাৰণে নহয়, সংসাৰ এটা অলৰেডি বান্ধিছে, ল'ৰা ছোৱালী আছে। এতিয়া যিদিনাৰ পৰা এৰেষ্ট আৰম্ভ কৰিছে, যদি এক ৰাতিতে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ইমান মানুহ এৰেষ্ট কৰিব পাৰে, তেনেহ'লে আইনটোতো আগৰ পৰাই যিহেতু দিয়া আছিল, তেতিয়া পুলিচ অপশ্যন হৈ আছিল নেকি? তেতিয়া চাব লাগিছিল বস্তুটো। আমিও এইটো বিচাৰিছিলোঁ, এদিনতে ইমান একশ্যন হ'ব পাৰে। যদি বাল্য বিবাহ আপোনাৰ এদিনতে যি জেগাত বাল্য বিবাহ হৈ আছে, তাতেই কিন্তু একচুৱেলি প্ৰশাসনে লগে লগে এৰেষ্ট কৰিব লাগিছিল। আজি যিটো অপ্ৰীতি সৃষ্টি হৈছে গোটেই অসমত, আপোনালোকে জানে সৰু কেঁচুৱা এটা যোৱাকালি মৰিছে থানাৰ জেলৰ সন্মুখত, থানাৰ সন্মুখত আমিও গম পালোঁ অকণমান। কেঁচুৱা এটা মৰিছে, তাৰপিছত মানে কিছুমানে ফাঁচিও দিছে। তো এইটো আমি এই বাল্য বিবাহত মানে আমি সমৰ্থন জনাইছোঁ ঠিক চৰকাৰক, কিন্তু যেনেকুৱা ভূমিকা চৰকাৰে ল'ব লাগিছিল তেনেকুৱা লোৱা নাই। এইকাৰণে আমি এইখিনি বাল্য বিবাহৰ মোৰ মন্তব্য। আৰু শিক্ষাৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ এই যে সমাজখন আমি যিহেতু আমাৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত বহুতো বুদ্ধিজীৱী আছে, আমি কাৰ্যসূচীটো লৈছোঁ যে আমি গোটেই বুদ্ধিজীৱীৰ লগত বহি শিক্ষাটো কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, সেইখিনি সিহঁতৰ পৰামৰ্শ লৈহে আমি আগুৱাই যাম বুলি চিন্তা কৰিছোঁ। লগতে আৰু এটা বস্তু চিন্তা কৰিছোঁ, আমি এই আমাৰ অঞ্চলত যিবিলাক স্কুলত যিবিলাক ছাত্ৰ অনুপাতে শিক্ষক দিয়া নাই, এই ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি আমি দাবী জনাম চৰকাৰ। সিহঁতে যাতে ছাত্ৰ অনুযায়ী শিক্ষক নিযুক্তি দিব পাৰে। সেই সিহঁতে আপোনালোকৰ লগতে আমাৰ সহযোগিতা লাগিব। আপোনালোকৰ সহযোগিতা লৈ আমি শিক্ষাৰ কথা আগুৱাই যাম বুলি চিন্তা কৰিছোঁ। যিটো কালি সমিতি হৈ গ'ল, 33জনীয়া জিলা সমিতি গঠন কৰি দিছিল আমাৰ কেন্দ্ৰীয় সমিতিয়ে। মই আমাৰ জিলা সমিতিৰ লগতে আমাৰ জিলা সমিতিৰ অন্তৰ্গত 11খন আঞ্চলিক সমিতিৰ সকলোকে মই আহ্বান ৰাখিম যে আমাৰ সংগঠনটো যিসকল আমি জড়িত হৈ আছোঁ, সকলোকে মই এটা আহ্বান নতুনকৈ ৰাখিছোঁ নতুন সভাপতি হিচাপত, যে সংগঠনটো আমি সততাৰে নিষ্ঠাৰে আৰু মানে সততাৰে কৰিব বুলি মই আহ্বান ৰাখিলোঁ। পশ্চিম কোকৰাঝাৰ জিলা সমিতি নতুনকৈ গঠন কৰা হ'ল আৰু এই কমিটিৰ সভাপতি হিচাপে আপুনি মানে দায়িত্ব গ্ৰহণ কৰিছে। তো আপুনি নতুন কমিটিৰ সভাপতি হিচাপে মানে কি মানে আগন্তুক ভৱিষ্যতে আপুনি কি ধৰণৰ কাম কৰিব আৰু আমচুৰ লক্ষ্য আৰু উদ্দেশ্য লৈ আপুনি কিমান দূৰ আগবাঢ়িব, এই ক্ষেত্ৰত আপুনি? হয়, প্ৰথমে মই সকলোলৈ সালাম জনাইছোঁ, আসসালামু আলাইকুম তথা নমস্কাৰ। যিহেতু পশ্চিম কোকৰাঝাৰ জিলা সমিতিখন যোৱা 11 আৰু 12 দুদিনীয়া কাৰ্যসূচীৰে আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক তথা আমাৰ 11খন আঞ্চলিক সমিতি মিলি যিখন এখন সূক্ষ্ম আৰু শক্তিশালী পশ্চিম কোকৰাঝাৰ জিলা সমিতি গঠন কৰিলে, মই প্ৰথমে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ এনেকুৱা এখন
গভীৰ মানে গুৰুত্বপূৰ্ণ দায়িত্ব মোক অৰ্পণ কৰাৰ কাৰণে মই সকলোৰে ধন্যবাদ জ্ঞাপন কৰি সকলোৰে সহায় সহযোগিতা মই আশা কৰিছোঁ। আৰু মই নতুন সভাপতি হিচাপে মই এইটোৱে ক'ম যে আমাৰ অঞ্চলত আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাৰে জড়িত হৈ আছে। তো আমি প্ৰথম পদক্ষেপ ল'ম যে আমাৰ এই ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীটো বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা। তো আমাৰ এই সমিতিখন নতুন সমিতিখন আমি প্ৰথমে প্ৰস্তাৱ লৈছোঁ যে শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এই সমিতিখনে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ৰাখিব, মানে শিক্ষাৰ ক্ষেত্ৰত চকু ৰাখিব। আমাৰ এই অঞ্চলত কেনেকৈ শিক্ষাৰ দিশত আগবাঢ়ি লোৱা যায়, আমাৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত আমি নতুন কিছুমান পদ্ধতি লৈ বা আমাৰ এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত আমি নজৰ ৰাখি বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আমি যেনেকৈ হওক আমাৰ মানুহখিনি শিক্ষিত কৰাৰ কাৰণে আমি যথেষ্ট লাগি থাকিম। আৰু দ্বিতীয় কথা হ'ল যে আমাৰ সমাজত যিটো এটা বাল্য বিবাহ লৈ আমাৰ সমাজটো বহুত এটা জগৰীয়া হৈ গৈছে, যে মুছলমান সমাজত বিশেষকৈ বেছিকৈ হৈ আছে। তো আমি আমছুৱে বিগত 7 বছৰৰ পৰা এইটোৰ ওপৰত এটা আমি কাম কৰি আছিলোঁ, যদিও বহুতখিনি সম্ভৱ হৈছে বন্ধ কৰাৰ কাৰণে, কিন্তু আজিলৈকে চলি আছে। আৰু চৰকাৰে যিটো পদক্ষেপ লৈছে আমি সেইটো আদৰণি জনাইছোঁ। লগতে আমি এইটো ক'ব বিচাৰিছোঁ যে বাল্য বিবাহ আমাৰ সমাজৰ পৰা একবাৰে বন্ধ হৈ যাব লাগে, কিন্তু আমি এইটোও বিচৰা নাই যে এখন সংসাৰত বাধা আহিব লাগে। সেই বাধাটো আমি কিন্তু বিচৰা নাই। কিন্তু নতুনকৈ বাল্য বিবাহ হোৱাটো আমি কেতিয়াও হ'ব নিদিওঁ। চৰকাৰ যেনেকৈ কঠোৰ হৈছে তাতকৈ বেছি কঠোৰ আমাৰ আমছুৱে আমি হৈছোঁ যে আমাৰ অঞ্চলত আমাৰ এই সমাজত বাল্য বিবাহটো টোটেলি বন্ধ হৈ যাব লাগে। এই পশ্চিম বৰপেটা জিলা সমিতিৰ অন্তৰ্গত সমূহ ৰাইজক মোৰ তৰফৰ পৰা মই সঁহাৰি বিচাৰিছোঁ, মই উপদেশ বিচাৰিছোঁ যে আপোনালোকে আমাৰ এই নতুন সমিতিখনক সহায় সহযোগিতা কৰিব, দিহা পৰামৰ্শ দিব, যাতে আমি বিগত দিনত এই জনগোষ্ঠীটোৰ হৈ ভালকৈ কাম কৰি জনগোষ্ঠীটোক আগুৱাই লৈ যাব পাৰোঁ। আমছুৰ যিটো লক্ষ্য উদ্দেশ্য সেইটো আমি যাতে সফল কৰিব পাৰোঁ। চৰকাৰে বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ হৈছে, এইটোতো আমি আদৰণি জনাইছোঁ। কিন্তু আমি এটা বস্তু বিচৰা নাই, যিটো হ'ল যে এখন সংসাৰ, সেই সংসাৰখনত বাধা আহিব নালাগে। যিবিলাক বাল্য বিবাহ আগতে হৈ গৈছে, আজি 4-5 বছৰ আগত হৈ গৈছে, হৈ যোৱাটোত তেতিয়া বাধা দিব লাগিছিল, চৰকাৰে হওক বিভিন্ন দল সংগঠনে বাধা দিব লাগিছিল। আমি আমছুৱে যথেষ্ট আমি বাধা দিছিলোঁ, বাধা দিয়াৰ চেষ্টা কৰিছিলোঁ, বিভিন্ন সমালোচনাৰ সন্মুখীনো আমি হৈছিলোঁ। কিন্তু আমি এইটো বিচৰা নাই যে আগতে হৈ যোৱা আজি এজন কেঁচুৱা জন্ম হৈছে, সেই কেঁচুৱাজন কি পাপ কৰিলে, সেই কেঁচুৱাজন যে আজি তেওঁৰ দেউতা নোহোৱাকৈ থাকিব লাগিব, তেওঁ দেউতাকৰ মানে মৰম চেনেহ নাপাব, সেই কেঁচুৱাজনটো পাপ কৰা নাই, সেইটো একো দোষ কৰা নাই। তো সেই ক্ষেত্ৰত আমি বিচাৰিছোঁ চৰকাৰে আৰু কঠোৰ হওক, নতুনকৈ যাতে বাল্য বিবাহ হ'ব নোৱাৰে, এইটো আমি বিচাৰোঁ। আমি লাগি আছোঁ, অনাগত দিনত আমি লাগিয়ে থাকিম। আমাৰ এই সমাজত বাল্য বিবাহটো টোটেলি বন্ধ কৰাৰ ক্ষেত্ৰত আমি আমছুৱে চৰকাৰৰ লগত সহযোগ কৰিম আৰু কৰিয়ে থাকিম। আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি দেৱ ৰেজাউল কৰিম চৰকাৰ গোটেই অসমব্যাপী মাত মাতিয়ে আছে। তেখেতে যোৱাকালি অন্থাইমাৰিতো কৈ গৈছিল যে চৰকাৰী মাটিত যিবিলাক মানুহ আছে সেইবিলাক মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰাটো বাৰে বাৰে দাবী উত্থাপন হৈয়ে আছে। আমিও সেই কথাত পশ্চিম বৰপেটা জিলা সমিতিৰ একমত। যিবিলাক মানুহে চৰকাৰী মাটি বসবাস কৰি আছে সেইবিলাক মানুহতো বাহিৰৰ পৰা অহা নাই, আমাৰ ভাৰতবৰ্ষৰ আমাৰ অসমৰে হয়। সেই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ পিছত উচ্ছেদ কৰাটো আমি দাবী জনাইছোঁ।